মই যোৰহাটত এজাহাত দিবলৈ যাওঁতে তেখেতলোকে মোৰ মহিলা এগৰাকী মই গম পাওঁ মাছৰ হাতত লৈ গৈছিলে লৈ যাওঁতে দেৰগাঁৱত নিলে নিয়াৰ পিছত মোৰ 3 বছৰীয়া সন্তানো আছিলে মানে কন্দাৰ পিছত মোৰ গাঁৱৰ ৰাইজে আধা ৰাস্তাত ঘৰ চিনি পায় আধা ৰাস্তাত মহিলা এগৰাকী মানে মোৰ সন্তানটি 3 বছৰীয়া আধা ৰাস্তাত পেলাই থৈ গুচি গ'ল তেখেতলোকে গাঁৱৰ মানুহে ৰাইজে মোক উদ্ধাৰ কৰিলে সন্তানটি মই যোৰহাট মানে বিচাৰি থাকোঁতে গাঁৱৰ মানুহে ৰাইজে উদ্ধাৰ কৰি মোক ঘৰত থলাইছিল সেই দুগৰাকী মহিলাক ধৰাৰ পিছত মোৰ মহিলা এগৰাকী লগতে আছে মোৰ মহিলা এগৰাকীয়ে চব কথা সকলো কথাই কৈ দিব সেইকাৰণে মোৰ মহিলা এগৰাকী দেৰগাঁৱত নি মানে ৰুমত বেয়া কাম লিপ্ত আছিলেগে মোৰ এই দুগৰাকীয়ে বেয়া কাম লিপ্ত কৰাইছিলে আচ্ছা মোৰ লগত আজি আপোনালোকে দেখিবলৈ পাইছে তো এজন ভাইটি আছে মোৰ লগত উপস্থিত তো এই ভাইটিজনে মোৰ ওচৰলৈ আহিলে এটা ডাঙৰ সমস্যা লৈ তো এই ভাইটিজনৰনো কি সমস্যা তো নিজৰ মুখেদি ক'ব কিন্তু মই যোনটো সমস্যা লৈ আহিছে নহয় তো এই সমস্যাটো একচুৱেলি আচলতে মোৰ ইউটিউব চেনেলৰ যোগেদি এই সমস্যাটো মানে ধৰি লওক প্ৰচাৰ কৰাটো এইটো যুক্তিসংগত নহয় কিন্তু এই ভাইটিজনে মোক ক'লে যেন একো নহয় দিয়া মানে ধৰি লওক মোৰ চেনেলৰ যোগেদি কওঁ মানে এনেকৈ বুলি কৈ মোক ক'লে যেন তেতিয়াহ'লে ঠিক আছে হ'ব দিয়া মানে তুমি যদি অনুমতি দিছা বা তোমাৰ অনুমতি সাপেক্ষে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ তেনেকৈ বুলি মই কৈছোঁ কিন্তু মই হ'লেও প্ৰতি অমান্তিক হৈছোঁ যেন এই কাণ্ডটো নিউজ চেনেলৰহে কাম কিন্তু যোনটো অভিযোগ লৈ আহিছে নহয় মানে যোনটো কাণ্ড লৈ মোৰ ওচৰলৈ উপস্থিত হৈছেহি কিন্তু শুনিলে আপোনালোকৰ চকু কপালত উঠিব মানে আপোনালোকে শুনাৰ লগে লগে আপোনালোকৰ হয়তো মানে ভাবিবলৈ বাধ্য হ'ব মানে এনেকুৱা ডাঙৰ কাণ্ড এটা লৈ মোৰ ওচৰত উপস্থিত হৈছেহি তো আচলতে সেই কাণ্ডটোনো কি এই ভাইটিজনে নিজ মুখেৰে ক'ব কিন্তু মই মানে ভিডিঅ'টো এই প্ৰস্তুত নকৰা আগতে মই কথাখিনি মই জানি ল'লোঁ বা বুজি ল'লোঁ কিন্তু বৰ ডাঙৰ সমস্যা কিন্তু মানে এনেকুৱা সমস্যা যদি অসমত যদি হৈ থাকে কিন্তু এনেকৈ উঠি অহা যুৱক প্ৰজন্ম বা যুৱক যুৱতীসকল মানে কেনেকুৱা এটা দিশলৈ মানে গুচি যাব কিন্তু মোৰ শুনি অতিকৈ বেয়াও লাগিলে তো মানে কোনো নাই মই নকওঁ কথাখিনি আৰু মই আকৌ পুনৰ ক'ব বিচাৰিছোঁ দেই আচলতে এই যোনটো কাণ্ড এই কাণ্ডটো একচুৱেলি নিউজ চেনেলৰহে কাম দেই কিন্তু এই ভাইটিজনে মানে মোৰ ওচৰত সহায় বিচাৰি আহিলে আৰু মই আচলতে এনেকুৱা ধৰণৰ দেই আৰু আপোনালোকেতো জানেই মই অন্যায় অত্যাচাৰ হত্যা লুণ্ঠন ধৰ্ষণ অপহৰণ এইবিলাক অপৰাধত মই ভিডিঅ'সমূহ বনাই থাকোঁ তো মোৰ ভিডিঅ'সমূহ চাই থাকে বোলে তো সেইটো কাৰণে মোৰ ওচৰলৈ আহিলে তো কিন্তু এতিয়া ভাইটিজনে নিজ মুখে ক'ব লাগিব তুমি আচলতে তোমাৰ পৰিচয়টো আগতীয়াকৈ জনাই লোৱাচোন তোমাৰ নামটো কি মোৰ নাম অবিনাশ দাস হয় মই কামত থকা সময়ত মানে ৰবা এক মিনিট ৰবা এই ভাইটিজনৰ নাম হ'ল অবিনাশ দাস ঘৰ কোন জেগাত মোৰ বেকাজান ঘৰ বেকাজান ডিষ্ট্ৰিক্ট যোৰহাট হয় যোৰহাট ডিষ্ট্ৰিক্ট ন এতিয়া তোমাৰ সমস্যাটো কোৱা আচলতে তোমাৰ লগতনো কি সমস্যাটো হ'ল কি কাণ্ড হৈছে তোমাৰ এটা সমস্যাটো কোৱাচোন প্ৰথমতে মোৰ মহিলা গৰাকী অপহৰণ হ'ল আচ্ছা তো এই ভাইটিজনৰ মানে তোমাৰ পত্নী এই ভাইটিবৰ পত্নীগৰাকী অপহৰণ হ'ল তো এই অপহৰণৰ ক্ষেত্ৰত মানে কোনে অপহৰণ কৰি নিছে কি কথা মানে অকণমান কিবা জনা যায় নেকি মানে কোনে অপহৰণ কৰিছে মানে কি মানে কাণ্ডটো মহিলা দুগৰাকী অপহৰণ কৰি নিছে বুলি গম পাওঁ আচ্ছা তো এই ভাইটিজনৰ যোনগৰাকী পত্নী এই পত্নীগৰাকীক দুগৰাকী মহিলা মানুহে অপহৰণ কৰি নিলে বুলি তো এই ভাইটিজনে নিজ মুখে কৈছে আপোনালোকেতো শুনিছে মইতো কোৱা নাই তো আপোনালোকে শুনিছেই নিজ মুখে কৈছে মহিলা দুগৰাকীয়ে তো এই মহিলা দুগৰাকীৰ নাম তুমি জানা নেকি নাম এগৰাকীৰ নাম জানো পপী বৰা হয় আচ্ছা তো আপোনালোকে শুনিছে নামটো কি আপুনি ডাঙৰকৈ কৈ দিয়াচোন মহিলাগৰাকীৰ নাম হ'ল পপী বৰা হয় তো সেই মহিলাগৰাকীৰ নাম ঘৰ ক'ত হয় যোৰহাট ভাড়াঘৰত মাছৰ হাতত লৈ আছিলে মানে যোৰহাট ভাড়াঘৰ মাছৰ হাতত ভাড়াঘৰ লৈ আছিলে আচ্ছা ভাড়াঘৰ লৈ আছিলে হয় নাই তাৰপিছত অন্যগৰাকীৰ নাম অন্যগৰাকীৰ নামটো ইমান নাজানো ফটো আৰু হেৰি মোৰ আছে ফটো আছে ফটো চাচোন তেখেতলোকৰ ফটো আছে তুমি ভালকৈ দেখুৱাই দিয়াচোন ফটো তো আপোনালোকে দেখিছেই কিমান এটা ডাঙৰ কাণ্ড তো আপোনালোকে এটা ফটোত ভালকৈ দেখুৱাই দিয়াচোন তুমি ইয়াত দেখুৱাই দিয়া এনেকৈ কেমেৰাত তোমাৰ নিজে হাতে দেখা ওচৰত দেখুৱাই দিয়া সঁচাকৈ দেই এনেকুৱা যদি কাণ্ড হয় আমাৰ দেশখন কি হ'ব বাৰু তো আপোনালোকক মই অনুৰোধ কৰিব বিচাৰিছোঁ দেই এই ভিডিঅ'টো প্লিজ ভালকৈ দেখুৱাই এই দুগৰাকী কি হয় তুমি ভালকৈ কৈ দিয়াচোন পাছলৈ ফেচটো অকণমান দেখাই লওঁ এই দুগৰাকী নাৰী মহিলা হয় তো আপোনালোকে শুনিছে তো এই দুগৰাকী কি হয় তুমি কি বুলি কৈছা এই দুগৰাকী নাৰী মহিলা হয় এই দুগৰাকী নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত থকা মানে দেহ ব্যৱসায় মহিলা মানে তোমাৰ ওচৰত কিবা প্ৰমাণ আছে নাই কাৰণে এনে কৈছা নেকি ধৰলে এনে ক'লে নহয় মই জানো তেখেতলোকৰ মানে তেখেতলোকক য'ত জেগাত যায় কি কয় দেৰগাঁৱত তেখেতলোকৰ ৰুম আছে ঘৰ আছে
তেখেতলোকেও মানে ক'ত এইবোৰ কাম চলাইগে কি কয় চব গম পাওঁ আচ্ছা মই এইখিনি আকৌ কৈ ল'ব বিচাৰিছোঁ দেই তো এই ক্ষেত্ৰত কিন্তু মোৰ কোনো হাত নাই আকৌ দেই মই এই ভাইটিজনক কৈছিলোঁ যেন এইবিলাক কাম নিউজ চেনেলৰ কাম কিন্তু ৰিকুৱেষ্ট কৰিছেহি আচলতে তুমি এনে নিউজৰ ওচৰত কাক চাপিছিলা নাই মই নিজৰ ওচৰত টকা পইচা নাই মই নিজৰ ওচৰলৈ যাম বুলি কাক চাপিবলৈ যাম বুলি ভাবিছোঁ তুমি যেন নিউজৰ ওচৰত মানে কাক চপা নাই বা টকা পইচা আচলতে তুমি নিউজৰ ওচৰলৈ গ'লে মানে কিবা টকা পইচা লৈ বুলি ভাবা নাই নিজৰটো মানে হাতত যাবলৈ গাড়ী ভাড়া কিবা এটা হাতত লাগিবতো আচ্ছা যদি নহয় তো আচলতে মই যদি নিউজৰ লগত যোগাযোগ কৰি তুমি নিউজৰ ওচৰত বাদ দিবা নাই দিব পাৰিম ঠিক আছে মই অনুৰোধ কৰিব বিচাৰিছোঁ তো আপোনালোক যদি কোনোবা নিউজৰ লগত মানে ৰিলেটিভ থকা যদি কোনোবা লোকে যদি এই ভিডিঅ'টো চাই আছে প্লিজ মোৰ লগত কণ্টেক্ট কৰিব তো এটা ডাঙৰ অভিযোগ তুলিছে এই মহিলা দুগৰাকী আচলতে এই মহিলা দুগৰাকী মানে মই কোৱা কথা নহয় প্ৰতিপতি কৈছোঁ দেই মই কোৱা কথা নহয় এই ভাইটিজনে অভিযোগ তুলিছে যেন এই দুগৰাকীয়ে তো ইয়াৰ পত্নীগৰাকীক মানে অপহৰণ কৰি লৈ গৈছে দেহ ব্যৱসায়ত লিপ্ত কৰাবৰ কাৰণে হয় নাই আচলতে বৰ ডাঙৰ কাণ্ড তো এনেকুৱা যদি হয় সঁচাকৈ দেই একদম দুখৰ তুমি থানাত এনে এজাহাৰ চেজাৰ কেছ দিছিলা নাই মই যোৰহাট সদৰ থানাত এজাহাৰ দিছিলোঁ কি মানে থানাত মানে থানাই কি পদক্ষেপ ল'লে থানাই কি বুলি ক'লে থানাই দুদিনৰ পিছত মাতিছিলে এই মহিলা দুগৰাকীও মাতিছিলে ফোন কৰি মোবাইল নাম্বাৰ দিছিলোঁ থানাত দিয়াৰ পিছত মোকো মাতিছিলে মই থানালৈ গৈছিলোঁ যোৱাৰ পিছত আহিলোঁ RC ছাৰজনে মোলৈ পঠিয়াই দিলে ঘৰলৈ পঠিয়াই দিয়াৰ পিছত এই মহিলা দুগৰাকীয়ে পইচা 10,000 টকা ঘোচ দিলে আচ্ছা আচ্ছা 1 মিনিট ৰ'ব দে তো এই ভাইটিজনে কৈছে যেতিয়া মানে থানাত যেতিয়া কেছ দিলে নহয় ন তোমাক মাতি পঠিয়ালে এই দুগৰাকীয়ে বোলে থানাত বোলে কাক পইচা দিলে RC ছাৰজনক 10,000 টকা ঘোচ খোৱালে 10,000 টকা ঘোচ খোৱালে কৈছে কিন্তু এই ভাইটো মোৰ নহয় পুনৰ ক'ব বিচাৰিছোঁ তুমি ভালকৈ ডাঙৰকৈ কৈ দিয়াচোন মাত্ৰ ডাঙৰকৈ কৈ দিয়াচোন RC ছাৰজনক এই মহিলা দুগৰাকীয়ে ঘোচ RC ছাৰজনক দিলে আচ্ছা এই কথাটো কিমান সত্য তুমি এনে কৈছা নেকি আকৌ এনে নহয় এই মহিলা দুগৰাকীয়ে মোলৈ ফোন কৰি নিজে মোক কৈছে তুমি মোৰ পিছত পুলিচ লগাই কাম নাই মানে এই দুগৰাকীয়ে কৈছে এই দুগৰাকীয়ে কৈছে আচ্ছা এই দুগৰাকীয়ে কৈছে কিন্তু এই দুগৰাকী হাৰি যাব নোৱাৰিবি আকৌ দেই সঁচা কথা কৈছোঁ যদি তুমি যে এনে আকৌ মোৰ ওচৰত এনে তুমি মানে সাজি পিনে কথাখিনি কৈ আছা নেকি আকৌ সাজি কোৱা নাই আচ্ছা ঠিক আছে ওচৰলৈ আহাচোন ফটো দেখাই দিম তো আপোনালোকে চাই লওক এই দুগৰাকী বোলে নাৰী দেহ ব্যৱসায়ৰ লগত পুৰা সম্পূৰ্ণভাৱে জড়িত আছে মানে তোমাৰ ওচৰত কিবা প্ৰমাণ চমান আছে নাই প্ৰমাণ বোলে এই দুগৰাকীক ধৰিলে মানে দেৰগাঁও মানে গুৱাহাটী হওক মানে গোৱালপাৰা ভালছে কোৱা তুমি তোমাৰ কি প্ৰমাণ আছে কি কথা তুমি ভালছে ফেচটোতে ডাঙৰকৈ কোৱা ফটো দেখুৱাই ডাঙৰকৈ কৈ দুগৰাকী মহিলাক ধৰাৰ পিছত মোৰ মহিলাগৰাকীৰ লগতে আছে মোৰ মহিলাগৰাকীয়ে চব কথা সকলো কথাই কৈ দিব সেইকাৰণে মোৰ মহিলাগৰাকী দেৰগাঁৱত নি মানে ৰুমত এই বেয়া কাম লিপ্ত আছিলেগে মোৰ এই দুগৰাকীয়ে বেয়া কাম লিপ্ত আছিলে আচ্ছা তো আপোনালোকে শুনিব পাই আছে এই ভাইটিজনে নিজ মুখেই কৈছে এই দুগৰাকীয়ে ইয়াৰ পত্নীক নি দেৰগাঁৱত দেহ ব্যৱসায়ৰ লগত লিপ্ত কৰাইছিল দেৰগাঁও এইটো FCF গুদামৰ চাইডে কলেজৰ চাইডে নিছিলে মোৰ মহিলাগৰাকীয়ে এইবোৰ কাম কৰাগে বুলি গম পাইছিলোঁ এই মোৰ মহিলাগৰাকী ওলোৱাৰ পিছত এইবোৰ কথা নিউজত ওলাই যাব আচ্ছা তো আপোনালোকে যোনসকল লোকে আচলতে কিছুমান ভিডিঅ'সমূহৰ লগত কিছুমান বিতৰ্ক কৰি থাকে দেই আচলতে এনেকুৱা যোনবিলাক অপৰাধ কাম আচলতে এনেকুৱা অপৰাধত বেছিকৈ মাত মাতিব লাগে আচলতে এই ভাইটিজনে মোৰ ওচৰলৈ আহিলে কিন্তু মই অমান্তি হৈছিলোঁ যেন মই এনেকুৱা ভিডিঅ' প্ৰস্তুত নকৰোঁ কিমান যুক্তিসংগত মই নাজানো আচলতে এইবিলাক কাম নিউজৰ কাম আচলতে কিন্তু হ'লেও মোক ৰিকুৱেষ্ট কৰাৰ কাৰণে হাতযোৰ কৰাৰ কাৰণে তো ভাইটিয়ে মানে বনাওক দাদা আমুক তামুক কোৱা তুমি কথাটো ভালকৈ কৈ দিয়াচোন যেন মই অমান্তি হৈছোঁ তুমি কথাটো কৈ দিয়া নহ'লে বেয়া হ'ব তোমাৰ পাছত মোকে দুখিব মই দাদাজনক মই ভিডিঅ' বনাব লাগিছিলোঁ মই ফোন কৰিছিলোঁ তেখেতে দাদাজনক মোক ক'লে মই এইবোৰ ভিডিঅ' নবনা হেৰি নকৰোঁ দাদাজনক মই ৰিকুৱেষ্ট কৰি পিনে কৈছোঁ যে দাদা মোক মহিলাগৰাকী উদ্ধাৰ কৰি দিয়ক মোৰ নিউজত দিবলৈ মোৰ যাবলৈ টকা পইচা নাই দাদাজনে ক'লে হ'ব আহিবা মই ভিডিঅ'টো আপলোড দিম বুলি কৈছে এই দিয়া দেখি মই আহিজনে মতা দেখি আহিলোঁ তাৰপিছত কি কয় তোমাৰ পত্নীগৰাকী ফটো চটো আছে নাই মোৰ মহিলাগৰাকী ফটো আছে দেখোন সঁচা দেই এইবিলাক হ'লে বৰ ডাঙৰ কথা দেখোন বাজে দেখুৱাই দেচোন
না এইটো নিউজত যাব লাগিব নিউজত পঠিয়াব লাগিব বৰ ডাঙৰ কথা দেই মই সঁচা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰক নিউজত মানে যাবৰ কাৰণে এইটো সুবিধা কৰি দিয়ক এই নাৰী দেহ ব্যৱসায় আপোনালোকে জানে মৰিয়নি দুগৰাকী ছাত্ৰী আৰু এনেকুৱা ধৰণৰ কিমান মানে মহিলাসকলক মানে প্ৰলোভন দি লৈ যায় তো আচলতে এই ভাইটিজনৰ ক্ষেত্ৰতো এনেকুৱা এটা হৈছে কিন্তু এই বস্তুটো গেংটো উদ্ধাৰ কৰিব লাগিব অনুৰোধ কৰিব বিচাৰিছোঁ প্লিজ আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰিব তোমাৰ পত্নীগৰাকী ফটো লৈ ফটো চাওঁ মোক দিছিলা নি বাৰু চোন চাচোন চোন তাত চোন আছে মোক দিছিলা নি বাৰু ৰ'ব দেই মানে ফটো মানে পত্নীগৰাকী ফটো পাছপৰ্ট এটা আছিলে চোন চোন মোক দিছিলা নি বাৰু নাই হ'ল চোন 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 চ' সেই নিউজৰ কোনোবা আছে নে চিনাকি হা তাকে কবিচোন কথাটো নহ'লে দিগদাৰ হ'ব মানে ইয়াতে নিউজত দিয়া বোলে আচলতে এইবিলাক ভিডিঅ' আমাৰ যোগেদি নহয় আচলতে নিউজৰ যোগেদি মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ দেই অনুমতি সাপেক্ষে মানে ভাইটিজনে কোৱাৰ কাৰণেহে বনাইছোঁ ভিডিঅ'টো দেই একদম আপোনালোকে এইটো দুখ নধৰিব আকৌ দেই হা অঁ কবিচোন ধৰি লওক মানে এই দাদা ভাইটিজনে মানে ভাবি আছে যে নিউজৰ ওচৰলৈ গ'লে মানে পইচা পাতি ল'ব পইচা পাতি ল'লে মানে কি কয় মানে মোৰ পইচা নাই বা কেনেকৈ যাম কি কথা মানে তেনেকুৱা ভয় কৰি আছে কিন্তু আচলতে নিউজে পইচা নলয় আচলতে মানে তোমাক কোনোবাই কোনে কৈছে নিউজে পইচা লয় বুলি নিউজ প্ৰকাশনৰ মানে মন যাবলৈতো গাড়ী ভাড়া আচ্ছা সেইটো কথা মানে এই ভাইটিজনৰ মানে পইচা পাতি মানে অসুবিধা ধৰি লওক পালা না ফটোকপি তুমি দেখা দেচোন ধুনীয়াকৈ দেখা দে বৰ ডাঙৰ কথা দেই বৰ ডাঙৰ এটা অভিযোগ তুলিছে যেন নাৰী দেহ ব্যৱসায় ফটোলৈকে দেখুৱাই দিছে এইগৰাকী মোৰ মহিলা হয় তোমাৰ পত্নী হয় নাই অঁ আচলতে এতিয়া তুমি এতিয়া ধৰি লওক দেই এতিয়া থানালৈ গ'লা থানাই একো সহায় নিলে এতিয়া থানাত কেছ কৰা কিমান দিন হ'ল আজি থানাত কেছ কৰা মানে 6 দিন 7 দিন এনেকুৱা হৈছে 6 দিন 7 দিন থানা মানে টকা পোৱাৰ পাছত আমাৰ নিচিনা দুখীয়া চামৰ মানুহলৈ সেইবোৰ নাচায় যেন সঁচাকৈ দেই মোৰ আচলতে মই মানুহটো বৰ আৱেগিক আচলতে এই ভাইটিজনে যোনটো কথা কৈছে যেন সঁচাকৈ কিছুমান ক্ষেত্ৰত দেই আৰক্ষী প্ৰশাসন হ'ল আমাৰ জনতাৰ অৰ্থে দেই জনতাক ৰক্ষণাবেক্ষণ দিয়া কিন্তু তো এই ভাইটিজনে যোনটো কথা কৈছে যেন আৰক্ষীৰ ওচৰত মানে গৈছিলে তো আৰক্ষীয়ে সঁহাৰি নজনালে এইটো হ'ব নালাগে আচলতে এইটো একদম বহুত দুখীয়া যোনসকল লোক দুখীয়াসকলে কিবা কাৰণত আমি আৰক্ষীৰ ওচৰত কাষ চাপিব লাগিব যদি আৰক্ষীয়ে যদি সঁহাৰি নজনায় তো এইটো বহুত ডাঙৰ কথা তো এই ভাইটিজনৰ লগত যোনটো এটা কাণ্ড সংঘটিত হৈছে তো নিজৰ পত্নীগৰাকীক তো আকৌ দেখাই দিয়াচোন কোন দুগৰাকী ফটো কোন দুগৰাকী বৰ ডাঙৰ এটা অভিযোগ তুলিছে কিন্তু এই কাণ্ডটো বহুত ডাঙৰ এটা ভয়ংকৰ কাণ্ড দেই চাই লওক এই নিজে দেখাইছে এই দুগৰাকী দেহ ব্যৱসায়ৰ লগত মানে দেহ ব্যৱসায় জড়িত থকা হয় নাই এই দুগৰাকী মহিলা দেশ ব্যৱসায়ী হয় কিন্তু নহয় তুমি এতিয়া এই কথাখিনি মোৰ চেনেলৰ যোগেদি কৈছা কিন্তু তুমি যদি কিবা মানে এনেই কৈছা কিবা কিন্তু জগুৱাই তুমি হ'বা আকৌ দেই মই এই ক্ষেত্ৰত জগুৱাই হ'ব নোৱাৰো দেই তুমি কথা ধুনীয়াকৈ তুমি কৈ দিয়া কথাটো এই মই ক'বলৈ বিচাৰিছোঁ এই মোৰ মহিলা দুগৰাকী ফেচ উলিয়ালা পাছলৈ ধুনীয়া কৈ দিয়া এই দুগৰাকীৰ ওপৰত কি অভিযোগ আছে তুমি এই স্পষ্টকৈ ডাঙৰকৈ কোৱা এই মহিলাগৰাকীয়ে মোৰ মানুহজনী অপহৰণ কৰি নিছে আৰু 3 বছৰীয়া সন্তান এটা গাঁৱৰ ৰাইজে পাছে ৰাস্তাত আধা ৰাস্তাত পেলাই থৈ গৈছে কি তোমাৰ 3 বছৰীয়া ৰ'বা এক মিনিট আপোনালোকে শুনক মানে কি হয় দেই এগৰাকী মাতৃয়ে যেতিয়া এটা সন্তান যেতিয়া গৰ্ভত লৈ থাকে সেই মাতৃগৰাকীয়ে জানে যেন কিমান কষ্ট আৰু যেতিয়া সেই সন্তানটিক জন্ম দিয়ে আৰু জন্ম দিওঁতে সেই প্ৰসৱ বেদনাটো মাতৃগৰাকীয়ে জানে কিন্তু ইয়াৰ ভাইটিৰ পত্নীগৰাকীয়ে তো তেনে 3 বছৰীয়া সন্তানটিক নিজ গৰ্ভজাত সন্তানটিক নিজে প্ৰসৱ কৰা সন্তানটিক ৰাস্তাত এৰি থৈ এই মহিলা দুগৰাকীয়ে পেলাই থৈ গৈছে আচ্ছা আচ্ছা এই মহিলা দুগৰাকীয়ে পেলাই থৈ মই ভাবি আছিলো কি এই মহিলা দুগৰাকীয়ে এই ভাইটি বগৰ সন্তানটিক পেলাই থৈ গৈছে মই ভাবিছিলো কি তোমাৰ পত্নীয়ে পেলাই থৈ গৈছে তোমাৰ পত্নী মোৰ পত্নীয়ে পেলাই থৈ আচ্ছা তুমি ভালছে কথাখিনি মই কথা তুমি ডিটেইলছত ভালছে কোৱা কথাখিনি মই যোৰহাটত এজাহাত দিবলৈ যাওঁতে তেখেতলোকে মোৰ মহিলাগৰাকী মই গম পাওঁ মাছৰ হাতত লৈ গৈছিলে লৈ যাওঁতে দেৰগাঁৱত নিলে নিয়াৰ পিছত মোৰ 3 বছৰীয়া সন্তানো আছিলে অনা মানে কণাৰ পিছত মোক গাঁৱৰ ৰাইজে আধা ৰাস্তাত মোক ঘৰ চিনি পায় আধা ৰাস্তাত মহিলাগৰাকী মানে মোৰ সন্তানটি 3 বছৰীয়া আধা ৰাস্তাত পেলাই থৈ গুচি গ'ল তেখেতলোকে গাঁৱৰ মানুহে ৰাইজে মোক উদ্ধাৰ কৰিলে সন্তানটি মই যোৰহাট মানে বিচাৰি থাকোঁতে গাঁৱৰ মানুহে ৰাইজে উদ্ধাৰ কৰি মোক ঘৰত থ'লেহি
এতিয়া ৰবা দেই তুমি এতিয়া ধৰি লওক কাৰোবাৰ ওচৰত সহায়ৰ কাৰণে বা বেলেগ কাৰোবাৰ ওচৰত তুমি গৈছিলা নাই এইবিলাক ক্ষেত্ৰত এইবোৰ ক্ষেত্ৰত মানে মহিলা মানে দেৰগাঁৱৰ পৰা মহিলা এগৰাকীয়ে ফোন কৰিছিলে কিবা কৰিছিলে কথা পাতিছিলো তেখেতলোকে মানে নহয় এতিয়া তুমি এতিয়া যোনখিনি কথা তোমাৰ প্ৰকৃততে তোমাৰ মানুহগৰাকী সঁচাকে মানে মানে এই দুগৰাকীয়ে লৈ যোৱাটো সত্যটো সত্য সত্য তুমি তেতিয়া থানাত তুমি এই দুগৰাকীৰ ওপৰত কেছ কৰিব লাগিছিলে ভালদৰে কেছ কৰিছিলোঁ কেছ কৰি মানে টকা মানে ঘোচ দিলে ঘোচ মহিলা দুগৰাকীয়ে ঘোচ দিয়াৰ পিছত তেখেতলোকে মানে মোৰ আশী ছাৰজনে ঘৰলৈ পঠিয়াই দিয়া অৱস্থাত মইতো আজিলৈকে আশী ছাৰজনে এবাৰ যি ফোন কৰিলে আৰু আশী ছাৰজনে মোৰ নাম্বাৰো দিলোহেঁতেন মোৰ নাম্বাৰটো ডিলিট হৈ গ'ল তুমি তোমাৰ পত্নীগৰাকী ধুনীয়াকৈ ফটোখন দেখাচোন তো অনুৰোধ কৰিব বিচাৰিছোঁ দেই আপোনালোকে যদি কোনোবাই যদি এই উল্টা হৈছে ফটোখন মই অনুৰোধ কৰিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই তো আপোনালোকে যদি ওচৰখন এই মহিলাগৰাকীক যদি আপোনালোকে যদি ক'ৰবাত দেখিছে প্লিজ এইকণ সহায় কৰক আপোনালোকে আৰু মই ক'ব বিচাৰিছোঁ দেই তো এই ক্ষেত্ৰত ময়ো ইমান এটা পাৰ্গত নহয় আচলতে এইবিলাক কাম মই কৈছোঁৱে নিউজৰ কাম একচুৱেলি নিউজৰহে কাম নিউজেহে এইবিলাক উদ্ধাৰ কৰিব পাৰিব কিন্তু মই আকৌ পুনৰ ক'ব বিচাৰিছোঁ অনুমতি সাপেক্ষে মানে ভাইজনে কোৱা কাৰণেহে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কিন্তু মই প্ৰতিবাদী মানে মই অমান্তি কৰিছোঁ যে নোৱাৰোঁ কিন্তু যদি কিবা যদি আইনৰ প্ৰক্ৰিয়াত যদিও যেন মই এই ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে যদি অপৰাধ যদি হয় কিন্তু মই এইটো ইচ্ছাকৃতভাৱে কৰা নাই আকৌ দেই যদি আইনৰ প্ৰক্ৰিয়াত যদি এনেকুৱা ভিডিঅ' বনোৱাটো যদি অপৰাধ বা জগৰীয়া কিন্তু মই আপোনালোকক হাত জুৰি কৈছোঁ যেন মই অকণে জ্ঞাত নহয় মানে ধৰি লওক মই এইটো নাজানো যেন এনেকুৱা ভিডিঅ' প্ৰস্তুত কৰিলে যেন আইনৰ প্ৰক্ৰিয়া বা কিবা জগৰীয়া হ'ব কিন্তু এই ভাইটিগৰাকীয়ে মানে মোৰ ওচৰত যিটো কান্দিছে মেলিছে আৰু 10 টোমত কান্দিব এইটো কন্দাটোৰ কাৰণে নিজৰ পত্নী এগৰাকীক যদি কোনোবাই যদি অপহৰণ কৰি লৈ যায় তো আচলতে অভিযোগটো তুলিছে সেই মহিলা দুগৰাকী এই মহিলা দুগৰাকীয়ে দেহ ব্যৱসায় লিপ্ত কৰাবলৈ লৈ গৈছে আৰু এই মহিলা দুগৰাকীয়ে নিজৰ 3 বছৰীয়া সন্তানটিক ৰাস্তাত পেলাই থৈ গৈছে আৰু মানে তুমি নিয়া অৱস্থা দেখিছিলা নেকি মই কামত আছিলো কামৰ জেগাত মই কামত আছিলো কামত থকা অৱস্থাত মোক ঘৰ মানে মাতিছিলে ঘৰ অৱস্থাত মানে আহিলো আহি পিনে মই যোৰহাট ডাইৰেক্ট গৈছো থানাত এজাহাৰ দিবলৈ এজাহাৰ দিয়াৰ পিছত তেখেতলোক মোক 2 দিনৰ পিছত মোক মাতিছিলে আশী ছাৰজনে মতাৰ পিছত মানে তেখেতলোকে মহিলা দুগৰাকী নাহিলে তেখেতলোকৰ লগত আৰু এছিষ্টেণ্ট 2জন আছে আচ্ছা আচ্ছা এই মহিলা দুগৰাকীৰ লগত পুৰুষ আছে এছিষ্টেণ্ট 2জন এই 2জন মানে ইহঁতি যোগান ধৰে আচ্ছা তুমি এতিয়া এই ক্ষেত্ৰত তোমাৰ যোনগৰাকী পত্নীগৰাকী মানে নিজৰ মাক দেউতাকক খবৰ খাতি দিলা নাই মানে মোমাইক আছে 6জন মাক বাপেক নাই আচ্ছা কি মাক দেউতাক নাই মানে কোন আছে ঘৰৰ মানুহ কোন আছে মোৰ মোমাইক মানে নহয় তোমাৰ মানুহজনীও মানে সিহঁতৰ ঘৰৰ মানুহ কোন আছে অকল মোমাইক 6জন আছে তুমি মোমাইক কেইজনক জনাইছা নাই কথাটো মোমাইক 6জনৰ ঘৰলৈ মই গৈছিলো তেখেতলোকৰ ঘৰত নাই আৰু তেখেতলোকে কৈছে যে ইয়াত মোৰ মানে পপি দাস নাই বুলি কৈছে মানে তই এই ভাইটিগৰাকী মহিলাগৰাকী মানে সিহঁতৰ ৰিলেশ্যনৰ মানে ধৰি লওক মোমাইকহঁতৰ ঘৰলৈ মানে এই ভাইটিজন গৈছিলে আৰু মোমাইকহঁতি ক'লে যেন আমাৰ ইয়ালৈ নাই অহা তুমিতো কথা কিন্তু ধুনীয়াকৈ জনাইছো মানে জনাওঁতে সিহঁতে কি সহায় দিলে মই মানে কৈছে তুমি যোৱা যোৰহাটত সদৰ থানাত এজাহাৰ দিয়াৰ পিছত গৈছিলো এজাহাৰ দিয়াৰ পিছত ঘৰলৈ মোক পঠিয়াই দিলে আশী ছাৰজনে দিয়াৰ পিছত মোক ঘৰলৈ 2 দিনৰ পিছত আকৌ ফোন কৰি আশী ছাৰজনে মাতিলে এই মহিলা দুগৰাকীও মাতিছিলে মতাৰ পিছত এই মহিলা দুগৰাকী নাহি পিনে ঘোচ দিলে আচ্ছা এই ভাইটিজনে প্ৰতি কৈছে যেন এই ভাইটিজনে থানাত কেছ কৰিছিল কেছ কৰাৰ পাছত ইয়াক মাতি নিলে ভাইটিজনক তাৰপিছত এই দুগৰাকীয়ে বোলে থানাত কেছ কৰিলে কিন্তু তুমি এইবিলাক কথা নিজৰ সম্পূৰ্ণ ক'ব লাগিব ক'ব লাগিব মানে এই অভিযোগটো যদি মিছা হ'লে কিন্তু আকৌ মই জগৰীয়া হ'ব নোৱাৰো মই এইটো প্ৰতিবাদী কৈছো মই মিছা হ'লে কিন্তু মই জগৰীয়া হ'ব নোৱাৰো তুমি কৈ দিয়া যে মই জগৰীয়া নহ'ব বুলি নহ'লে পাছত দিগদাৰ হ'ব মোৰ দাদাজন মই যিজন লগত ভিডিঅ' বনাইছে কিবা এজন কৰিছো মানে এই দাদাজন জগৰীয়া হ'ব নোৱাৰে মানে মোৰ মহিলা এইগৰাকী মোৰ মহিলা হয় নিজৰ মানে ধৰি লওক মই এইটোৱে বিচাৰিছো দেই তোমাৰ মানে ধৰি লওক দেই এখন সংসাৰ হ'ল ল'ৰা ছোৱালী জন্ম হ'ল কিন্তু দুষ্ট চক্ৰই যদি উঠাই লৈ গৈছে কিন্তু সেই গেংটোক আমি ধৰিব লাগিব সিহঁতক শাস্তি দিয়াব লাগিব আমাৰ প্ৰধান লক্ষ্য প্ৰধান কাম এইটোৱে কিন্তু সত্যতা হ'ব লাগিব কিন্তু তুমি এই দুগৰাকীক যেনেকৈ ফটো দেখাই দিছা দেই ধৰি লওক মিছা হয় যদি তুমি জেল খাটিব লাগিব তুমি গম পাইছা নে মিছা হ'লে মই মানে মিছা মানে ফটোৱে সাক্ষী আছে আৰু মোবাইল নম্বৰ তেখেতলোকৰ আছে মোবাইল নাম্বাৰটো যি দুগৰাকীও মোবাইল নম্বৰ আছে মানে ধৰি লওক শুনক দেই খালি মই নাম্বাৰটো বাৰু ইয়াত মানে এইবিলাক বহুত মানে হেৰি কথা নাজানো মই কিন্তু নাম্বাৰটো মানে ইয়াত পাব্লিক কৰি নিদিওঁ বাৰু তই এই দুগৰাকীৰ নাম্বাৰ আছে ভালছে ফটো দুখন দেখাই দেচোন
এই দুগৰাই কিয় ফোন নাম্বাৰো আছে কৈছে কিন্তু ফোন নাম্বাৰ মোক দিব নালাগে বা ইয়াত মই পাব্লিক নকওঁ কিন্তু নিউজ চেনেলক দিব তো মই নিউজ চেনেলৰ লগতো যোগাযোগ কৰি দিম বাৰু তো কিন্তু আপোনালোকে যদি কোনোবা ভিডিঅ'টো দেখি আছে যে এই ভিডিঅ'টো প্লিজ আপোনালোকে নিউজ চেনেলৰ লগলৈ পঠিয়াই দিয়কচোন আচলতে এজন দুৰ্ভগীয়া নিজৰ সন্তান আছে এখন ঘৰ সংসাৰ আছে দুটাকৈ সন্তান থকাৰ পাছত কিন্তু এইবিলাক ক্ষেত্ৰত সঁচাকৈ দেই আমাৰ দুখীয়া শ্ৰেণী মানুহক কোনেও সহায় কৰিবলৈ নাহে কিয় নাহে মই এটা ভাবি নাপাওঁ দুখীয়া মানুহৰ কাৰণে কোনেও আগবাঢ়ি নাহে আৰু মই ক'ব বিচাৰিছোঁ যোনসকল আমাৰ অসমত আঙুলি মূৰত গণিব নোৱাৰাকে জাতীয় দল সংগঠন আছে তো আমি বহুতো মানে দল সংগঠনৰ নাম শুনিছোঁ কিন্তু সেই দল সংগঠনসকলক মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ আপোনালোকে যদি কেনেবাকৈ দেখিছে তো এই ভিডিঅ'টো প্লিজ এই ভাইটিজনক মানে এই ভাইটিজনেতো ডাইৰেক্টলি কৈ দিছে যেন কোৰ্ট নাৰী দেশ ব্যৱসায় কি কথা আমুক চব নিজে কৈছে কিন্তু মই অনুৰোধ কৰিব বিচাৰিছোঁ মানে আমাৰ মৰমৰ যি জাতীয় দল সংগঠনসকল আছে আপোনালোকে যদি ভিডিঅ'টো দেখিছে যদি মোৰ লগত কণ্টেক্ট কৰিব আপোনালোকে যদি ভিডিঅ'টো দেখে মোক কণ্টেক্ট কৰিব কিন্তু মই এই ভাইটিজনৰ লগত যোগাযোগ কৰি দিম কিন্তু ইমান এটা ডাঙৰ অপৰাধ সেইটো নাৰী দেশ ব্যৱসায়ৰ লগত জড়িত কৰাবলৈ লৈ গৈছে বুলি কৈছে নিজ মুখে কৈছে এইটোতো বৰ ডাঙৰ অপৰাধ তো এই অপৰাধৰ গেংটো ভাঙিব লাগিব যেনেকৈ এতিয়া ধৰি লওক গুৱাহাটীত এতিয়া ধৰি লওক দেই সাংবাদিক মানে হৈ পেলাই এটা নিউজ পাই আছিলোঁ গুৱাহাটীত কিবা পাৰ্লাৰত তো এনেকুৱা এটা কাণ্ড কৰিলে যুৱতীগৰাকী কাপোৰ চাপোৰ খুলি মেলি একদম পুৰা ভিডিঅ' কৰি পইচা ডিমাণ্ড কৰিছিল তেনেকুৱা কিন্তু এনেকুৱা দুষ্ট চক্ৰে যদি এনেকুৱা কাণ্ড কৰিলে কিন্তু এইখিনি উদঘাটন হ'ব লাগিবতো তো সেইটোৱে কথা তো আপোনালোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব কৈছোঁ আৰু এই তোমাৰ পত্নীগৰাকী দেখাই দিছোন ফটো ভাষা দেখাচোন তো এই পত্নীগৰাকীক যদি কোনোবাই যদি দেখে তোমাৰ মোবাইল নম্বৰ মনত আছে নাই মোৰ মোবাইল নম্বৰটো মনত আছে আচ্ছা মই আপোনালোকক এই স্ক্ৰীণত দি দিছোঁ এইটো নাম্বাৰ এই নাম্বাৰটোত কণ্টেক্ট কৰিব যদি এই মহিলাগৰাকীক যদি ক'ৰবাত যদি দেখিছে আপোনালোকে তো এই স্ক্ৰীণত দি থৈছোঁ এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব তো এইজনে হয় হাজবেণ্ড হয় আপোনালোকে কণ্টেক্ট কৰিব এইগৰাকী মহিলাক যদি ক'ৰবাত দেখে যদি তো আচলতে এইগৰাকীক লৈ গৈছে বুলি কৈছে এই ভাইটিজনে নিজ মুখে কৈছে আপোনালোকে এই নাম্বাৰটোত কণ্টেক্ট কৰিব তো কণ্টেক্ট কৰি মানে খবৰটো দিব তো আচলতে এইটো বৰ ডাঙৰ এতিয়া মই কথাটো মই নৰ্মেলি মই কথাটো বেলেগ এটা ধৰণে ভাবি আছোঁ যেন তোমাৰ মানুহজনী অপহৰণ হ'ল বা কোনোবাই নিলে কিন্তু তুমি ডিটেইলছ সম্পূৰ্ণ কথাখিনি জানাই জানো সম্পূৰ্ণ তোমাৰ থানা কি পৰে থানা আমাৰ আউটপোষ্ট বেকাজান পৰে জনাইছিলা নাই বেকাজানত জনা নাছিলোঁ মই বেকাজানত নজনাই মানে বৰলা থানাত গৈছিলোঁ তেখেতলোকে ক'লে বৰলা তুমি তাত সোনকালে গ'লে যোৰহাট থানাত সদৰ থানাত গ'লে সোনকালে সহায় পাবা সহায় পোৱা মানে আশী ছাৰ এজনে কৈছিলে সহায় পোৱা মতে এনে পঠিয়াই দিয়াৰ পিছত তেখেতলোকে পঠিয়াব তাত এজাহাৰখন লিখাৰ পিছত দিলোঁ দুদিনৰ পিছত মোক মাতি দিলে তেখেতে মতাৰ পিছত দুদিনৰ পিছত মানে ফোন কৰি আশী ছাৰ এজনে মাতিছিলে মতাৰ পিছত তেখেতলোকৰ মহিলা দুগৰাকীও মাতিছিলে মতাৰ পিছত তুমি ইমান স্পষ্টকৈ কৈ দিয়াৰ পাছতো তোমাৰ এইটো কেছটো চলা নাই তুমি কেছ তুমি দিছা হেকে কিনো নাই হুটপুচ কৰিবলৈ মাতিছিলে হুটপুচ কৰোঁতে যদি সামৰণি মাৰিছে কেনেকুৱা কাণ্ড হ'ব লাগিব তেখেতে মহিলা দুগৰাকী নাহিলে ফোন নম্বৰটো আছিলে নহয় ফোন নম্বৰটো দিছিলা মানে সিহঁতি ফোন কৰিছিলে নাই আৰক্ষী প্ৰশাসনে ফোন কৰি মাতিছিলে মহিলা দুগৰাকীৰ ফোন নম্বৰটো আছে না আছে কৈছে ইয়াত দিব নালাগে ইয়াত মানে সাংবাদিকক দিব ইয়াত দিলে বাৰু পাব্লিকৰো দিগদাৰ হ'ব এইবিলাক মই কৈছোঁ আপোনালোকক ধৰি লওক নিউজৰ কাম এইবিলাক কিন্তু হ'লেও মানে সহায় নোপোৱাৰ কাৰণে নিউজ চেনেলক মাতিছোঁ আহিব এনকে ঠিক আছে কবি আছে না কাৰণ এই ঘটনাটো বহুত এটা বহুত এটা ডাঙৰ ঘটনা হয় আৰু এই ঘটনাটোত বিশেষকে আমি এনেকে ভিডিঅ' বনোৱাটো আমি ইমান যুক্তিও নহয় মানে ধৰি লওক মই প্ৰতিপতি কৈছোৱে যেন ধৰি লওক এইবিলাক নিউজৰ কাম কিন্তু ৰিকুৱেষ্ট কৰিছে মানে তোমাৰ কথাটো ৰাখিছোঁ দেই মানে ধৰি লওক মানে কৈছে যেন বনাই মানে মানুহ মানে কোনোবা যদি দুখত পৰে আৰু দুখত পৰা মানুহে যদি আপোনাৰ ওচৰত আহি যদি কিবা দুখেৰে কথা কয় সেই কথাটো ৰাখিব লাগে কিন্তু যেনেকৈ ভোকাটো থাকে সেই ভোকাটোৱে যদি আপোনালোকক যদি ভাত এসাঁজ দিয়ক বুলি খোজে যদি আপুনি যদি ভাত এসাঁজ যদি নিদিয়ে কিমান এইটো পাপ কিন্তু আপুনি যদি সেই ভাত এসাঁজ দিয়ে কিন্তু কিমান ভগৱানৰ ফালৰ পৰা আশীৰ্বাদ পাব তো তেনেকুৱা কথা তো সেইটো কাৰণে মানে ধৰি লওক কিমান যুক্তি সংগত অসংগত কিন্তু মই এইটো নাচালোঁ কিন্তু ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যিহেতুকে কিবা এটা সুফল পাওঁগৈ তো সেইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কিন্তু এতিয়া নিউজলৈ ফোন কৰিলে নেকি মই এতিয়া বৰ্তমান নিউজ মেৰাপানী নিউজ NK কি টিভি মই আহিব মই এতিয়া মই পাহৰিলোঁ মই চেনেলটোৰ নাম মোৰ এজন বন্ধুৱে দিছিলে ঠিক আছে
ND24 মেৰাপানী ND24 মই সাংবাদিকলৈ এতিয়া বৰ্তমান ফোন কৰিলো যিহেতু এই কথাষা শুনি মোক পুৰা গান মই মানে নৰ্মেলি ভাবি আছিলে কথাটো মানে মানে ধৰি লওক অকণ যে নাৰী দেহ সম্পূৰ্ণ কথাখিনি জানে কেনেকে কি তুমি এইবিলাক দেখাই দিব লাগিব পাছত এতিয়া চাওক আপোনালোকে চাওক ইমান এটা ডাঙৰ ঘটনা আৰু নাৰীসকল মানে কেনেকুৱা কামত কিছুমান এছাম মানুহ লিপ্ত হৈ গৈছে হা নিজৰ দেহ ব্যৱসায় কৰি কৰি পইচা মানে আহৰণ কৰি বেলেগকো তেনেকে লিপ্ত কৰাইছে এইটো বহুত ডাঙৰ অপৰাধ সেই অপৰাধৰ শাস্তি পাব লাগিব কাৰণ যেহেতু কৈছে যে গোটেই গেংটো মই জানো গৈছে ক'ত কি আছে ক'ত এই সঞ্চক আপোনালোকৰ স্ক্ৰীনশ্বট ফটো মাৰি ভালকে দেখাই দিম এই দুগৰাকীৰ যদি মহিলাক ধৰিব পায় গোটেই গেংটো উদ্ধাৰ হ'ব বুলি কৈছে এনেকুৱা মহিলাৰ পৰাই আমাৰ নাৰীসকল বহুত বদনামী হৈ গৈছে এনেকুৱা মহিলাৰ পৰা এই দুগৰাকী যদি প্ৰকৃততে সত্য হয় আমি কোৱা কথা নহয় ভাইতে কোৱা কথা যদি প্ৰকৃততে সত্য হয় সম্পূৰ্ণ বাইট দিব নিউজ চেনেলত আৰু এই দুগৰাকী মহিলাক যদি কেনেবাকে ধোৱা পেলাব পাৰে সম্পূৰ্ণ গেংটো উদ্ধাৰ হ'ব বুলি এই ভাইটিয়ে যিহেতু কৈছে তুমি মানে শেষত মানে ভাইটি মুখেদি তুমি কথাখিনি ধুনীয়া কোৱা যেন তুমি কোৱা যেন ধৰি লওক আমি মানে ধৰি লওক মই ক'লোৱে নহয় মানে আমি কিমান এইটো নিজৰ কাম মই কৈছোঁ নাই যাতে তুমি কোৱা যেন ধৰি লওক মানে কথাটো এনেকুৱা নাম তুমি নিজ মুখে কথাটো কৈ দিয়া আমাৰ এতিয়া নিউজ চেনেলটো আহি আছে নিজৰ আগত তুমি বাদ দিবা মানে ডেগত মোৰ মহিলাগৰাকী লৈ গৈছিলে লৈ যাওঁতে মানে মহিলাগৰাকী তেওঁ মানে ডেগত এইবোৰ ৰুম আছে তেখেতলোকৰ মানুহৰ ঘৰ নিচা ৰাতি এনেকুৱা কাম ৰাতি চলাই মহিলা নহয় এতিয়া নহয় তোমাক এটা কথা সুধো দেই তোমাৰ মানুহজনী যেহেতু পত্নীয়ে সেই দেৰগাঁও স্থানলৈ সেই মহিলা দুগৰাকীৰ লগত যাবলৈ কেনেকে সুবিধা পালে মানে তেখেতলোকে মানে লৈ গ'লহি অপহৰণ কৰি লৈ গ'ল নে কিবা কাম অজুহাতত লৈ গ'ল যে কাম কৰিবলৈ নহয় অপহৰণ কৰি লিপ্ত কৰাবলৈ মানে লৈ গ'ল এতিয়া বৰ্তমান মানে এতিয়া তোমাৰ মানুহজনীও সেই ব্যৱসায়ত বৰ্তমান লিপ্ত হৈ আছে মানে এই মোৰ মহিলাকে মানে সেই দুগৰাকীয়ে লৈ গৈ লিপ্ত কৰাই আছে মোৰ তাৰমানে সম্পূৰ্ণ তোমাৰ মানুহজনীয়ে সেই ব্যৱসায়টো কৰিম বুলিয়ে গুচি যোৱা নাই মানে তেখেতলোকে মানে ফৰ্চ কৰিছে জোৰ জবস্তি কৰাইগে মানে জোৰ জবস্তি কৰাইছে সেই তোমাৰ মানুহজনীয়ে মানে সেইটো কাম বুলিয়ে গৈছে নে বেলেগ কামক যোৱা নাই তেখেতলোকে অপহৰণ কৰি মানে তেখেতলোকে লৈ গৈছে জোৰ জবস্তি এইবোৰ কাম কৰাইগে আচ্ছা মই কথাটো বুজি পোৱা নাই থানাত যি নেকি প্ৰমাণ সহকাৰে ফটো সহকাৰে দেখুৱা পাছতো থানাই কিয় এইটো একশ্যন লোৱা নাই মই আচৰিত খাইছো তো মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো অসমৰ মুখ্যমন্ত্ৰী আমাৰ সকলোৱে মৰমৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰী তো মই এইটো অনুৰোধ কৰি জনাব বিচাৰিছো তো আপোনাৰতো আৰক্ষী তো যিহেতুকে আৰক্ষী প্ৰশাসনৰ ওচৰত যদি আমি যেতিয়া যাওঁ কিবা এটা আমি এজেহা লৈ আৰু সেই এজেহাটো যদি আমাক সহায় নজনায় এনেকৈ হ'লে কেনেকৈ হ'ব আপোনাৰ চাওক আপোনাৰ ভিডিঅ'টো প্লিজ আপোনালোকক অনুৰোধ কৰিব ভিডিঅ'টো আপোনালোক শ্বেয়াৰ কৰক যিহেতুকে এই দুৰ্ভগীয়া এই ভাইটিজন দুৰ্ভগীয়া আহি আমাৰ ওচৰত উপস্থিত হ'বলগীয়া হৈছে কিয় উপস্থিত হৈছেহি আৰক্ষী প্ৰশাসনৰ ওচৰত সেইকণ সহায় নাপালে তো এতিয়া আমি এই ভাইটিজনক যোগাযোগ কৰি দিছোঁ নিউজ চেনেলৰ লগত নিউজ চেনেলৰ ওচৰত ভালছে বাইটবোৰ দিব আৰু মই শেষত ক'ব বিচাৰিছোঁ কিন্তু মই ইচ্ছাকৃতভাৱে এই ভিডিঅ'টো বনোৱা নাই এই ভাইটিয়ে যেন বনাওক বুলি কোৱাৰ কাৰণেহে ভিডিঅ'টো বনাইছোঁ পুনৰ আকৌ শেষত কৰিব বিচাৰিছোঁ তো আপোনালোকে এইটো ভুল নুবুজিব আৰু আইনৰ প্ৰক্ৰিয়াত যদি কিবা অপৰাধ হয় যদি কিন্তু মই এইটো একেবাৰে নাজানো এইটো জ্ঞাত নহয় পুনৰ শেষত ক'ব বিচাৰিছোঁ তো এতিয়া মিডিয়া মানুহ আহিছে আমি যোগাযোগ কৰি দিলোঁ তো মিডিয়াৰ ওচৰত ধুনীয়াকৈ কথাখিনি ক'ব তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু অনুৰোধ কৰিব বিচাৰিছোঁ পৰাপক্ষত আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ জয় আই অসম।